ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু অৰুণোদয় আঁচনিখনৰ পইচাক লৈ বহুতো মহিলাই মোক কমেণ্ট কৰি আছিলে, ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ। তাৰপাছতো খুবমতে সেই ভিডিঅ'টো বহুতে নাচালে। গতিকে এটা কমেণ্ট কৰি আছিলে যে অৰুণোদয় আঁচনি পইচা মে' মাহত লাভ কৰিব নে নকৰে। যিহেতু ইলেকশ্যনৰ বৰ্তমান ৰিজাল্টো দিয়া হৈ গ'ল, মে' মাহত পইচা দিবনে নিদিয়ে এতিয়া চৰকাৰে, সেইটোক লৈ বহুতে মোক কমেণ্ট কৰি আছিলে। গতিকে মই আপোনালোকক আজি এই ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলত জনাম যে অৰুণোদয় আঁচনি পইচা আপুনি মে' মাহত পাবনে নাপায়। অৰুণোদয় আঁচনিত যদি নতুনকৈ আবেদন কৰিব বিচাৰে বা আগতে যদি আবেদন কৰিছিলে তেনেহ'লে পইচা আপুনি কেতিয়াৰ পৰা পাব, সকলো কথা আপোনালোকে ভিডিঅ'টোৰ পৰা ডিটেইলত জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব, অকণমানো স্কিপ নকৰিব। এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটাও কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰা নাই, যিটো হোৱাটছআপ চেনেলত মই বহুতবিলাক সৰু সুৰা আপডেট দি থাকোঁ, সোনকালে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব। লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। এতিয়া চাওক, চৰকাৰ যিহেতু বিজেপিৰে আহিলে আৰু বিজেপি চৰকাৰ অহাৰ লগে লগে সকলোৱে এতিয়া ভাবিছে যে অৰুণোদয় আঁচনি পইচা আকৌ কেতিয়াৰ পৰা দিব। গতিকে অৰুণোদয় আঁচনি পইচা যিহেতু আপোনালোকক একেলগ কৰি বিহুৰ আগতে দি দিছিলে, গতিকে এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা আগত যেনেকৈ মাহে মাহে লাভ কৰে 1250 টকাকৈ, এইটো আপুনি কেতিয়াৰ পৰা লাভ কৰিব। এতিয়া চাওক, আপোনাক প্ৰথমে কৈ দিওঁ যে মে' মাহত আপোনালোকে কোনো ধৰণৰ অৰুণোদয় আঁচনি পইচা লাভ নকৰে। কাৰণ চৰকাৰে যেতিয়া অৰুণোদয় আঁচনি পইচা লাষ্ট তেওঁলোকে দিছিলে, তেতিয়া এইটো কোৱা নাছিলে যে আপোনালোকে নেক্সট আকৌ কেতিয়া লাভ কৰিব। কাৰণ চৰকাৰে যিহেতু ইলেকশ্যন আহিছিলে, ইলেকশ্যন হোৱাৰ পিছত তেওঁলোকৰ চৰকাৰ আহিব লাগিব, তেতিয়াহে তেওঁলোকে আঁচনিখন আকৌ কণ্টিনিউ কৰিব পাৰিব। এতিয়া চৰকাৰ যিহেতু তেওঁলোকৰ আহিলে, গতিকে এতিয়া অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো আপোনালোকে লাভ কৰিব নে নকৰে মে' মাহত। প্ৰথম কথাটো হৈছে যে মে' মাহত আপোনালোকে কোনো ধৰণৰ পইচা লাভ নকৰে, কাৰণ চৰকাৰে এই আঁচনিখন আকৌ তেওঁলোকে ৰিজিউম কৰিব লাগিব। মানে এইটো কথা কোৱা নাই যে বন্ধ কৰি দিলে তেওঁলোকে, মানে চৰকাৰে আকৌ এটা ডেট দিব যে আপোনালোকে আমুক মাহৰ পৰা পইচা লাভ কৰিব। কাৰণ চৰকাৰে অলৰেডি ইলেকশ্যনৰ আগত কোটি কোটি টকা খৰচ কৰিছে, ইলেকশ্যনৰ নামত কোটি কোটি টকা খৰচ হ'ল। আকৌ চৰকাৰে এই আঁচনিখন লগালগ কণ্টিনিউ কৰিবৰ কাৰণে তেওঁলোকৰ হাততো ইমান শক্তি নাই। গতিকে এই আঁচনিখন আপোনালোকে মে' মাহত লাভ নকৰে। কোনোমতে আপোনালোকে ধৰি ৰাখক যে জুন বা জুলাই বা আগষ্ট মানৰ পৰা কোনোমতে এই আঁচনিখনৰ আকৌ ৰিষ্টাৰ্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ আগত যদি হৈ যায়তো ভাল কথা, কিন্তু আপোনালোকে বৰ্তমান যিটো পৰিস্থিতি দেখি আছে, চৰকাৰে যিমানখিনি ধৰি লওক ধাৰ ল'লে বা চৰকাৰে অলৰেডি যিমানখিনি পইচা খৰচ কৰিলে, গতিকে সেইটো হিচাপত যদি আপুনি চাবলৈ যায়, অৰুণোদয় আঁচনিৰ পইচা এতিয়া আপোনালোকে সোনকালে পোৱাৰ আশা একদম কম। বাকী যিসকলে অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছিলে বা নতুনকৈ আবেদন কৰিব বিচাৰিছে, এতিয়া যিসকলে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকৰ যদি সকলোবিলাক ডিটেইলছ কমপ্লিট হৈ গ'ল, মানে তেওঁলোকৰ অফিচিয়েলি কাগজ পত্ৰ যদি চব কনফাৰ্ম হৈ গ'ল, ঠিকমতে যদি তেওঁলোকে দিছিলে, তেনেকুৱা ক্ষেত্ৰত যেতিয়াই অৰুণোদয় আঁচনি পইচা চৰকাৰে আকৌ দিয়া আৰম্ভ কৰিব, তেতিয়াই আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিবলৈ আৰম্ভ কৰি দিব। বাকী যিসকলে নতুনকৈ আবেদন কৰিব বিচাৰে, আপোনালোকে অলপ ৱেইট কৰিব লাগিব, কাৰণ চৰকাৰ আহিছে, আকৌ চৰকাৰে ধৰি লওক কাম কাজসমূহ তেওঁলোকে ষ্টাৰ্ট কৰিব। গতিকে আপোনালোকে এই বছৰৰ শেষৰ ভাগত বা ধৰি লওক আপোনালোকৰ পঞ্চায়তত যদি কামসমূহ আকৌ সোনকালে আৰম্ভ হৈ যায়, তেনেকুৱা ক্ষেত্ৰত প্ৰ-পত্ৰ পূৰণ কৰি আপুনি অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে যিসকলে নতুনকৈ আবেদন কৰিছে, অকণমান আপোনালোকে ৱেইট কৰক। যেতিয়া অৰুণোদয় আঁচনি আকৌ নতুনকৈ আৰম্ভ হ'ব, পইচা দিয়া আৰম্ভ কৰিব, আপোনাৰ যদি সকলোবিলাক ঠিক হৈ আছে, আপুনি পইচা একেলগতে আকৌ পাবলৈ আৰম্ভ কৰিব। নতুনকৈ যদি আবেদন কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে ৱেইট কৰিব লাগিব। CM-AAA আঁচনিখনত যদি আপুনি এপ্লাই কৰিব বিচাৰে, যিকেইখন আঁচনিৰ জৰিয়তে চৰকাৰে 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত দিয়ে, এই আঁচনিখনত কেনেকৈ আবেদন কৰিব লাগিব, কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এই ভিডিঅ'টো লাভ কৰিব, যিটো আপোনাৰ স্ক্ৰীনত এতিয়া ওলাই আছে। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।